সন্ধি পূজাৰ বিষয়ে আপোনালোকৰ বহুত দৰ্শকে জানিবলৈ মোক মেছেজ আৰু কমেন্ট কৰিছিলে গতিকে আজিৰ এই ভিডিঅ'টোত সন্ধি পূজানো কেনেকৈ কৰা হয় কোন কোন শাস্ত্ৰত সন্ধি পূজাৰ কথা উল্লেখ আছে আৰু সন্ধি পূজাত যে 108 গছি চাকি জ্বলোৱা হয় সেই চাকি কিয় মান কচুৰ পাততহে জ্বলোৱা হয় মুঠতে সন্ধি পূজাৰ যিমানখিনি মানে তাৎপৰ্য আছে কিয় হয় কেতিয়া প্ৰথম হৈছিল এই গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোত বুজাই ক'বলৈ গৈ আছো গতিকে আশা ৰাখিলো মোৰ আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকমান টিকলামান হলে কিবা এটা কামত আহিব আৰু দৰ্শকসকল আপোনালোকেতো এইটো কথা নিশ্চয় জানে বছৰত হয় দুটা দুৰ্গা পূজা প্ৰকৃত যেটো দুৰ্গা পূজা যেটো দেৱীৰ জাগ্ৰত অৱস্থাত হয় উত্তৰায়ণত হয় সেইটো হয় বসন্ত কালৰ চত মাহৰ শুক্লা ষষ্ঠীৰ পৰা নৱমীলৈ হেয়া হৈছে বাসন্তী পূজা হেয়া হৈছে আসলতে দুৰ্গা পূজা আৰু এয়া যে শাৰদীয় যি দুৰ্গা পূজা এয়া আসলতে শ্ৰী ৰামচন্দ্ৰ প্ৰভুৱে ৰাৱণৰ বধ কৰি তেওঁৰ প্ৰিয় পত্নী সীতামাক ঘূৰাই আনিবলৈ একেবাৰে প্ৰথমতে তেওঁ এয়া দুৰ্গা পূজা কৰিছিলে এয়া পূজাক মানে শাৰদীয় দুৰ্গা পূজাক অকাল বোধন বুলি কোৱা হয় মানে দেৱীৰ নিদ্ৰামগ্ন অৱস্থাত অকালত মানে তেওঁ কিবা এটি বিশেষ উদ্দেশ্যৰ কাৰণে সেই ধৰণে পূজা কৰিছিলে গতিকে শাৰদীয় নৱৰাত্ৰিৰ সময়ত যি দুৰ্গা পূজা হয় এয়া কাম্য পূজা বুলি কোৱা হয় আৰু যেহেতু প্ৰকৃত দুৰ্গা পূজা হৈছে বাসন্তী পূজা মই ক'লো ইতিমধ্যে বসন্ত কালৰ মানে চত মাহৰ শুক্লা ষষ্ঠীৰ পৰা হয় আৰু সেই যে বাসন্তী পূজাৰ সময়ততো সন্ধি পূজা হয় আজি মই যিখিনি নিয়ম ক'ব গৈ আছো মানে এই নিয়মেৰে সেই বাসন্তী পূজাৰ সময়ত যি সন্ধি পূজা হয় সেয়াও কৰিব পাৰি আৰু শাৰদীয় নৱৰাত্ৰিৰ সময়ত যি সন্ধি পূজা হয় সেয়াও কৰিব পাৰি এতিয়া সন্ধি পূজা হয়নো কি সন্ধি পূজা মানে তাতে নামটোতে অৰ্থটো লুকাই আছে সন্ধি দুটা বস্তুৰ সন্ধিত হয় কোন দুটা বস্তুৰ সন্ধিত হয় সন্ধি পূজা হয় অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত মানে দুৰ্গা পূজাৰ অষ্টমীৰ তিথি শেষ হবলৈ যেতিয়া ধৰক 24 মিনিট বাকি থাকে তেতিয়াৰ পৰা সন্ধি পূজা আৰম্ভ হয় আৰু এই সন্ধি পূজা চলি থাকে নৱমী আৰম্ভ হোৱাৰ 24 মিনিট পিছলৈ মুঠতে এয়া প্ৰায় 48 মিনিটেই হৈছে সন্ধি পূজাৰ সময় এইখিনি কথা কিয় আপোনালোকক ক'লো যাতে ধৰক পিছত দুৰ্গা পূজাত সন্ধি পূজানো কেতিয়া আপোনালোকে নিজে উলিয়াই ল'ব পাৰিব আৰু এয়া সন্ধি পূজাত যি গৰাকী দেৱীক পূজা কৰা হয় তেওঁ হৈছে মা চামুণ্ডা আৰু মা চামুণ্ডা হৈছে আসলতে মা দুৰ্গাৰে উগ্ৰ ৰূপ আৰু মা চামুণ্ডা হৈছে বৰকচু বা মান কচুৰ সেই পাতৰ অধিষ্ঠাত্ৰী দেৱী যেহেতু সন্ধি পূজাত মা চামুণ্ডাক পূজা কৰা হয় আৰু তেওঁ হৈছে সেই বৰকচু বা মান কচুৰ অধিষ্ঠাত্ৰী দেৱী সেই কাৰণে এই পূজাত যে 108 গছি চাকি জ্বলোৱা হয় সেয়া মান কচুৰ পাততহে জ্বলোৱাৰ এটা নিয়ম আমাৰ একদম মানে কি বুলি কয় শাস্ত্ৰগত নিয়ম মানে এইটোৱে চলি আহিছে এতিয়া যদি কোনোবাই নাপায় আৰু বৰকচু বা মান কচুৰ পাত তেতিয়া হলে নিশ্চয় তেওঁ উপায় নহলে আৰু কলপাততে জ্বলাব পাৰে আৰু এয়া সন্ধি পূজাৰ উল্লেখ বিভিন্ন শাস্ত্ৰত আছে স্কন্ধ পুৰাণত আছে দেৱী ভাগৱত পুৰাণত আছে আনকি আমাৰ যে অসমত ৰচনা হৈছিল কালিকা পুৰাণ এই কালিকা পুৰাণতো এয়া সন্ধি পূজাৰ কথা উল্লেখ আছে আৰু সন্ধি পূজাত 108 গছিয়ে চাকি জ্বলোৱা হয় না তাতকে কম না তাতকে বেছি 108 গছিয়ে চাকি জ্বলাব লাগে মই ইতিমধ্যে আপোনালোকক ক'লোৱে যে এয়া যে শাৰদীয় দুৰ্গা পূজা এয়া আসলতে শ্ৰী ৰামচন্দ্ৰ প্ৰভু একেবাৰে প্ৰথমতে কৰিছিলে ক'লোৱে নহয় ইতিমধ্যে তেওঁৰ প্ৰিয় পত্নী মা সীতাক ঘূৰাই আনিবলৈ আৰু ৰাৱণক বধ কৰিবলৈ তেওঁ এয়া পূজা কৰিছিলে এয়া হৈছে অকাল বোধন বুলি কোৱা হয় আৰু কাম্য পূজা বুলি কোৱা হয় মানে আসলতে কথাটো হৈছিলে এনেকুৱা ধৰণৰ যে ৰামচন্দ্ৰ প্ৰভুৱে কোনো মতে ৰাৱণক হৰুৱাব পাৰিব যে মানে সেইটো সম্ভৱে নাছিলে এতিয়া শ্ৰী ৰামচন্দ্ৰ প্ৰভুৱে কি কৰিছিলে দুৰ্গা মাক অকালত জগাই এয়া কাম্য পূজা শাৰদীয় দুৰ্গা পূজা কৰিছিলে আৰু এই পূজাৰ পুৰোহিত কোন আছিলে জানেনে স্বয়ং ব্ৰহ্মাদেৱ এই কথাসমূহ মই কোৱা নাই অকমান আগতে যিখিনি শাস্ত্ৰৰ নাম কলো সেই শাস্ত্ৰতে উল্লেখ আছে আৰু যেতিয়া শ্ৰী ৰামচন্দ্ৰৰ এয়া দুৰ্গা পূজাত মানে মা সন্তুষ্ট হৈছিলে তেতিয়া মায়ে কি কৰিছিলে ৰামচন্দ্ৰক আশীৰ্বাদ দিছিলে আৰু কৈছিলে যে তেওঁ সপ্তমীৰ দিনাখন শ্ৰী ৰামচন্দ্ৰৰ অস্ত্ৰত ভৰ খাব আৰু অষ্টমীৰ দিনাখন ৰাম আৰু ৰাৱণৰ তয়াময়া যুদ্ধ হ'ব আৰু এয়া সন্ধিক্ষণত মই যে ক'লো সন্ধি পূজাৰ যিখিনি 48 মিনিট সেই 48 মিনিটৰ ভিতৰতে মানে সেই একদম চামুণ্ডা মাৰ যেতিয়া উগ্ৰ ৰূপৰ পূজা হয় মা দুৰ্গাৰ সেইখিনি সময়তে শ্ৰী ৰামচন্দ্ৰৰ সেই অস্ত্ৰৰে ৰাৱণৰ মানে এই ধৰণে তেওঁক হত্যা কৰা হ'ব আৰু তাৰ পিছত নৱমীৰ দিনাখন ৰাৱণৰ মৃত্যু হ'ব কথাটো হৈছে এনেকুৱা ধৰণৰ আৰু এয়া যে সন্ধি পূজাৰ মাহাত্ম্য বহুত আছে মানে বিভিন্ন শাস্ত্ৰত কোৱা অনুযায়ী
এবছৰ পূজা কৰিলে যি ফল পায় এয়া যদি সন্ধি পূজা কোনোবাই ভক্তি সহকাৰে কৰে এইখিনি সময়তে এই প্ৰায় ৪৮ মিনিটতে সেই ফল লাভ কৰে। আৰু এয়া সন্ধি পূজা নতুন বস্তু নহয়, হয়তো বহুতে নাজানিব পাৰে। মোক সুধিছিলে মানে কোনোবাই দুদিনমান আগতে সন্ধি পূজাৰ কথা, এতিয়া সুধিছো নহয়। সন্ধি পূজা সেই কেতিয়াৰ পৰা চলি আহিছে কোনেও ক'ব নোৱাৰে। যেতিয়াৰ পৰা দুৰ্গা পূজা চলি আহিছে তেতিয়াৰ পৰাই সন্ধি পূজা চলি আহি আছে। সন্ধি পূজাৰ মাহাত্য বহুত বেছি আছে। এতিয়াহে বেছিভাগ লোকে গম পাব ধৰিছে, কাৰণ এতিয়া ছচিয়েল মিডিয়াৰ যুগ। এতিয়া সন্ধি পূজাতে চাকি জ্বলাব, ক'ত জ্বলাব? আপোনালোকে আপোনালোকৰ ঘৰতো জ্বলাব পাৰে, কোনোবাই নৱৰাত্ৰি পালন কৰি আছে তাৰে কাষতো জ্বলাব পাৰে। চাওক, এতিয়া শাৰদীয় দুৰ্গা পূজাৰ সময়ত যি পূজা মণ্ডপসমূহ থাকে তাতে বহুত মানুহে ভিৰ কৰে। ভিৰ কৰাৰ ফলত কি হয়, শান্তিৰে চাকিখিনি জ্বলাব নোৱাৰি, দৌৰা দৌৰি তেনেকুৱা ধৰণৰ হয়। তাতকে ধুনীয়াকে মানকচুৰ পাত এটা বিচাৰি লওক, বিচাৰি লৈ ধুনীয়াকে নিজৰ ঘৰতে, আমাৰতো সকলোৰে ঘৰত মন্দিৰ থাকে, সেই মন্দিৰতে এয়া সন্ধি পূজাৰ চাকি নিশ্চয় জ্বলাব পাৰি। তেতিয়া কি হ'ব, ধুনীয়াকে শান্তিমতে জ্বলাইছে, আপোনাৰো ভাল লাগিব। মানে কথাটো তেনেকুৱা হয়। মই কিন্তু ইমান বছৰে সন্ধি পূজাৰ চাকি আমাৰ ঘৰতে জ্বলাও। নৱৰাত্ৰি পালিছো বা নাপালিছো সেইটো কথা নহয়, মন্দিৰতে জ্বলাও। মাতো সকলো ঠাইতে আছে, গতিকে ভক্তি সহকাৰে মাক চিন্তা কৰি সন্ধি পূজাৰ চাকি আপোনালোকে য'তে জ্বলাই সেয়া মুঠতে সন্ধি পূজাৰে চাকি হ'ব, তাত আৰু দ্বিমত নাই কোনো। আৰু ২০২৫ বৰ্ষৰ শাৰদীয় দুৰ্গা পূজাৰ সন্ধি পূজাৰ সময়টো হৈছে ১৩ আহিন অৰ্থাৎ ৩০ ছেপ্টেম্বৰ তাৰিখে দুপৰীয়া প্ৰায় ১:১১ পৰা দুপৰীয়া প্ৰায় ২ বজালৈ। এয়া প্ৰায় ৪৮ মিনিটৰ ভিতৰতে চাকি জ্বলাই শেষ কৰিব লাগিব। সন্ধি পূজাৰ সময়টোতো আপোনালোকক কৈ দিছো। এতিয়া ধৰক যিহেতু দুপৰীয়াৰ সময়ত সন্ধি পূজা লাগিব, ১০৮ গছি চাকি জ্বলাব লাগে নহয়। সেয়া চাকি ধৰক আগদিনাখনে আনিছে, চাকিখিনিতো ধুনীয়াকে পানীত তিয়াই থৈ দিব লাগিব। গোটেই ৰাতিটো পানীত তিয়াই থৈ দিলে, ৰাতিপুৱা উঠিয়ে চাকিখিনি অকণমান পানীৰ পৰা উঠাই থৈ দিলে। মানকচুৰ পাতটো ইতিমধ্যে ৰাতিপুৱাই নিশ্চয় যোগাৰ কৰি থৈ দিব। যেতিয়া সন্ধি পূজা আৰম্ভ হ'ব, সেই আৰম্ভ হোৱাৰ আগতে ১-১.৫ ঘণ্টামান আগতে যিখিনি ঠাইত সন্ধি পূজাৰ চাকি জ্বলাব, ধুনীয়াকে গোবৰ মাটিৰে বা অকণমান গোবৰ তিয়াই লোৱা পানী ছটিয়াই ল'লে, মুঠতে ঠাইখিনি শুদ্ধ কৰি ল'লে বা গংগাজল ছটিয়াই ল'লে, তাতে ধুনীয়াকে মানকচুৰ পাতটো পাৰি ল'লে। পাৰি লৈ সন্ধি পূজাৰ সেই সময় আৰম্ভ হোৱাৰ আগতে ধুনীয়াকৈ চাকিখিনিত তেল শলিতা দি ৰেডি কৰি থৈ দিলে। ৰেডি কৰি থৈ দি যেতিয়া সন্ধি পূজা ঠিক লাগিব আৰু সেইখিনি সময়ত চাকিখিনি সুন্দৰকৈ জ্বলাই দিলে। আৰু এই ক্ষেত্ৰত যদি আপোনাৰ ঘৰৰ কোনোবাই আপোনাক সহায় কৰিম বুলি ভাবিছে, নিশ্চয় ভাল কথা। মানে এনেকুৱা নহয় এজন ব্যক্তিয়ে যে জ্বলাব লাগিব, এখন ঘৰৰ কাৰণে জ্বলাইছে ন, স্বামী স্ত্ৰী একেলগে জ্বলাব পাৰিলে আৰু বেছি ভাল। এয়াই হৈছে সন্ধি পূজাৰ একেবাৰে মানে কৰিবলগীয়া কাম। এইখিনি কৰিবই লাগে, ১০৮ গছি চাকি জ্বলাবই লাগে। মোক কোনোবাই সুধিছিলে যে এগছি চাকিতে ৩-৪ডাল শলিতা দি জ্বলাব পাৰি নেকি? এনেকুৱা নিয়মটো কোনো শাস্ত্ৰত আমি দেখা নাই। আৰু যিসমূহ আমি পূজা পাঠৰ নিয়ম কৰো, শাস্ত্ৰ অনুযায়ীহে কৰো। এগছি চাকিতে যদি ৩-৪ডাল শলিতা দি চাকি জ্বলোৱা হয়, কথাটো এনেকুৱা নহ'বনে? এখন কাঁহীতে আমি ৪-৫জন মানুহক ভাত খাব দিছো, এইটো ভাল কথা হ'বনে? পূজাৰ নিয়মসমূহ যদি কৰা যায়, ভালকে শুদ্ধভাৱে কৰক। যদি নোৱাৰে নকৰাই ভাল। ভুলকৈ কৰি মানে নিজৰ বিপদ চপাই লোৱাহে হয়। কিছুমান মানে নিগেটিভ এনাৰ্জিক আবাহন দিয়া যেনহে হয়। গতিকে তেনেকে চাকি জ্বলোৱাৰ নিয়ম নাই। মই পুনৰ কৈ দিওঁ, যদি সন্ধি পূজা কৰিম বুলি ভাবিছে, নিশ্চয় ১০৮ গছিয়ে চাকি জ্বলাব লাগে, না তাতকে কম না তাতকে বেছি। সন্ধি পূজাত এই ধৰণে চাকি জ্বলোৱাৰ উপৰিও আৰু যদি কিবা এটা কৰিব বিচাৰিছে বা আপোনাৰ হাতত সময় থাকে, তেতিয়াহ'লে নিশ্চয় যদি নৱৰাত্ৰি পালন কৰি আছে তেতিয়াতো ঘটটো থাকিবই, সেই ঘটটোহে দেৱী নহয় জানো? আৰু নহয় বোলে নৱৰাত্ৰি পালন কৰা নাই, নিশ্চয় সকলোৰে ঘৰত মা দুৰ্গা, মা কালী বা কাৰোবাৰতো এখন ফটো থাকে। সেই ফটোত যদি সময় পায় তেতিয়াহে মানে ১০৮ পাহি ৰঙা জবা ধুনীয়াকে মালা গুঠি আগতীয়াকৈ গুঠি থৈ দিব পাৰিব সন্ধি পূজা আৰম্ভ হোৱাৰ আগতে। সেই সন্ধি পূজাৰ সময়ত সেই মালাখিনি, চাকিখিনি প্ৰথমতে জ্বলাই ল'লে, মানে চাকি জ্বলোৱাটো মেইন, তাৰপিছতহে বাকীখিনি। মালাডাল ধুনীয়াকে ফটোত দি দিব পাৰে। আৰু যদি কোনোবাই যোগাৰ কৰিব পাৰে, ১০৮ পাহি পদুম ফুলৰ মালাও তেনেকে গুঠি মাক দিব পাৰে। মানে দিব পৰা বস্তু বহুত আছে, কিন্তু একদম প্ৰধান কৰিব লগা কথাটো হৈছে ১০৮ গছি চাকি জ্বলোৱা, তাৰ পিছতহে বাকীখিনি আহে। আৰু বোলে নহয়, নীলা অপৰাজিতা ১০৮ পাহি যদি আছে, সেয়াও মালা গুঠি মাক দিব পাৰে। আৰু নহলে হালধীয়া ফুলৰ মালাও দিব পাৰে ১০৮ পাহি। আৰু নহলে নিখুঁত বেলপাতৰ মালাও মাক দিব পাৰে। মুঠতে যিহৰে মালা নিদিয়ক কিয়, সেয়া কিন্তু ১০৮ হ'ব লাগে। এতিয়া মোক আকৌ কমেণ্ট কৰি কিছুমানে সুধিব ৯ পাহি দিব পাৰি নে, কিবা দিব পাৰি নে? মই কিন্তু কৈয়ে দিছো কথাটো, চাকি জ্বলালেও ১০৮ গছিয়ে চাকি, না তাতকে কম না তাতকে বেছি। আৰু ফুলৰ মালাও যদি দিব বিচাৰিছে, সেয়াও ১০৮ পাহিয়ে। এতিয়া মানে কি হয়, পূজা পাঠ কৰাৰ ক্ষেত্ৰত নিশ্চয় বস্তুটো বিচাৰিব লাগিব, গুঠি আনিব লাগিব মালাখিনি। কষ্টটো ডেফিনেটলি হ'বই অলপমান, কিন্তু বোলে কষ্ট হ'ব নকৰো, সেইটো কেনেকুৱা কথা?
এই যে সন্ধি পূজাত চাকি জ্বলাইছে সেইটোতো এক প্ৰকাৰৰ সাধনা ন মানে কি বুলি কম নিজৰ বেয়া কৰ্ম বান্ধনসমূহ দূৰ কৰিবৰ কাৰণে এইখিনি কষ্টটো কৰিবই লাগিব আৰু এইখিনি যদি ভাবিছে কোনোবাই কষ্ট বা কিবা তেতিয়াহ'লে বাৰু ভুলকৈ সন্ধি পূজাৰ নিয়মখিনি নকৰাই ভাল আৰু দুৰ্গা পূজাত যে দুৰ্গা মাৰ প্ৰতিমূৰ্তি থাকে তাতে গণেশ বাবাও থাকে গণেশ বাবাৰ কাষত আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁৰ সোঁহাতে গণেশ বাবাৰ সোঁহাতে এডাল কলগছক বৰ সুন্দৰকৈ এখন ৰঙা পাৰীৰ শাৰী পিন্ধাই থোৱা থাকে নহয় সেয়াই হৈছে কিন্তু শাৰদীয় দুৰ্গা পূজাৰ আচল দুৰ্গা মা সেইগৰাকীয়ে সেয়া হৈছে সপুষ্পক কলগছ এবিধ আৰু তাতে নৱপত্ৰিকা থাকে নৱপত্ৰিকা মানে হৈছে বিশেষ ধৰণৰ 9বিধ গছৰ পাত আৰু এই যে নৱপত্ৰিকাখিনিৰ মই নাম কৈ দিছো আৰু এয়া নৱপত্ৰিকাৰ এগৰাকী অধিষ্ঠাত্ৰী দেৱী থাকে এতিয়া মই যি বিশেষ 9বিধ গছ দেখুৱাব গৈ আছো এই 9বিধ গছৰ পাত শাৰদীয় দুৰ্গা পূজাত লাগে এই গছৰ পাত অবিহনে পূজাই নহয় মানে ইয়াকে নৱপত্ৰিকা বুলি কোৱা হয় আৰু গণেশ বাবাৰ সোঁহাতে যি কলগছজোপা থাকে সেই কলগছজোপাতে এই নৱপত্ৰিকাখিনি একেলগে বান্ধি দিয়া হয় নৱপত্ৰিকাত থাকে কদলী বা কলগছৰ পাত এই গছৰ অধিষ্ঠাত্ৰী দেৱী হৈছে দেৱী ব্ৰহ্মাণী তাৰপিছত থাকে ডালিমৰ পাত আৰু ডালিমৰ অধিষ্ঠাত্ৰী দেৱী হৈছে ৰক্তদন্তিকা দেৱী তাৰপিছত থাকে ধানৰ পাত ধানৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা লক্ষ্মী তাৰপিছত হালধিৰ পাত থাকে হালধিৰ অধিষ্ঠাত্ৰী দেৱী হৈছে দেৱী উমা তাৰপিছত মান কচু বা বৰ কচুৰ পাতো থাকে আৰু মান কচু বা বৰ কচুৰ অধিষ্ঠাত্ৰী দেৱী হৈছে দেৱী চামুণ্ডা তাৰপিছত কলা কচু থাকে আৰু কলা কচুৰ সেয়া পাতৰ অধিষ্ঠাত্ৰী দেৱী হৈছে দেৱী কালিকা তাৰপিছত বেল কচু থাকে বেলৰ পাত থাকে মানে আৰু বেলৰ পাতৰ অধিষ্ঠাত্ৰী হৈছে দেৱী শিৱা অশোক গছৰ পাতো থাকে আৰু অশোক গছৰ অধিষ্ঠাত্ৰী দেৱী হৈছে দেৱী সৰহিতা তাৰপিছত জয়ন্তী গছৰ পাতো থাকে আৰু জয়ন্তী গছৰ পাতৰ অধিষ্ঠাত্ৰী দেৱী হৈছে দেৱী কাৰ্তিকী মই ক'লো নহয় মান কচুৰ অধিষ্ঠাত্ৰী দেৱী কোন দেৱী চামুণ্ডা আৰু সন্ধি পূজাৰ সময়ত কাৰ পূজা হয় দেৱী চামুণ্ডাৰ সেইকাৰণে মান কচুৰ পাততহে সন্ধি পূজাৰ চাকি জ্বলোৱা হয় ঠিক যেনেকৈ লক্ষ্মী পূজাৰ সময়ত আমি লক্ষ্মী মাক কি দিওঁ ধান দিওঁ কিয় দিওঁ কাৰণ কিয় তেওঁ হৈছে ধানৰ অধিষ্ঠাত্ৰী দেৱী আৰু এই ধৰণে ধৰক চাকি জ্বলোৱা হোৱাৰ পিছত মাক মালাখিনি দিয়া হোৱাৰ পিছতো হাতত যদি সময় ৰৈ যায় নিশ্চয় আপোনালোকে কামাখ্যা স্তোত্ৰটো পাঠ কৰিব পাৰে এবাৰ আৰু নহলে যোৱাকালি মোৰ ফেচবুক পেজত দিছিলো দুৰ্গা আপদ উদ্ধাৰ স্তোত্ৰ সেয়া পাঠ কৰিব পাৰে মানে মাৰ কিবা এটা স্তোত্ৰ বা চালিচা নিশ্চয় পাঠ কৰিব পাৰে আৰু কথাটো হয় এনেকুৱা ধৰণৰ এতিয়াতো মই ক'লোৱে বছৰত দুৰ্গা পূজা দুটা হয় প্ৰকৃত দুৰ্গা পূজা হয় কেতিয়া মানে দেৱী যেতিয়া জাগ্ৰত অৱস্থাত থাকে সেয়া হৈছে বাসন্তী পূজা আৰু এয়া হৈছে শাৰদীয় দুৰ্গা পূজা এতিয়া কথাটো হৈছে কোনোবাই যদি বোলে নহয় শাৰদীয় দুৰ্গা পূজাত এয়া সন্ধি পূজা কৰিব পৰা নাই তেওঁ বাসন্তী পূজাতহে কৰিছে নিশ্চয় তেনেকেও হ'ব মানে এনেকুৱা নহয় যে কৰিব লাগিব যদি মিলিছে যদি পাৰিছে কৰিছে মানে জোৰ জবৰদস্তি নহয় বোলে পাৰা নাই বা গা বেয়া বা পিৰিয়ড হৈছে বা কিবা তেনেকুৱা ধৰণৰ নহয় আচলতে কথাবোৰ সকলো বস্তু পূৰ্ব নিৰ্ধাৰিত গতিকে যেনেকৈ যি চলিছে তেনেকে কৰাই ভাল মানে মোৰ তাত বহুত মেছেজো আহে কমেন্টো আহে বহুতে কয় যে পিৰিয়ডৰ মোৰ আজি 4 দিন মানে কাৰোবাৰ আৰু 4 দিন তেওঁ সন্ধি পূজাৰ চাকি জ্বলাব পাৰিবনে নিশ্চয় সৰুৰ পৰাইতো পিৰিয়ড হৈছে আপুনি নিশ্চয় জানে কোনটো সময়ত মন্দিৰত যাব পাৰি কোনটো সময়ত যাব নোৱাৰি মানে মন্দিৰত যাব নোৱাৰাৰ সময়ত চাকি জ্বলোৱাটো আচলতে উচিত নহয় মানে জোৰ জবৰদস্তি পূজাৰ হেৰি নহয় আৰু শাৰদীয় নৱৰাত্ৰিৰ সময়ত বহুতে ফুৰিবও যায় বা তেনেকুৱা ধৰণৰ এটাও কথা হয় গতিকে যেহেতু প্ৰকৃত দুৰ্গা পূজা বাসন্তী পূজাৰ সময়ত তেতিয়া কৰিলেও হয় মানে জোৰ জবৰদস্তি নাই আৰু বোলে নহয় কোনোবাই বাসন্তী পূজাটো কৰে শাৰদীয় দুৰ্গা পূজাৰ সময়তে সন্ধি পূজা কৰে বা নৱৰাত্ৰি কৰে সেয়াও তেওঁৰ ইচ্ছা ঠিক আছে বাৰু সন্ধি পূজাৰ গোটেইখিনি কথা যিমানখিনি পাৰিলো আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিলো সন্ধি পূজালৈ এতিয়াও সময় আছে 30 সেপ্টেম্বৰ তাৰিখেহে দুপৰীয়া সময়খিনি মই ভিডিঅ'টোতে কৈ দিছো আৰু ডেসক্ৰিপচন বক্সত লিখিও দিছো সময়টো ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে নিশ্চয় সুধিব পাৰে মই যিমানখিনি পাৰো আপোনালোকক জনাবলৈ চেষ্টা কৰিম ঠিক আছে দিয়ক বাৰু তেতিয়াহ'লে আজি হৈছে দুৰ্গা পূজাৰ ষষ্ঠী মানে সকলোৱেতো এটা দুখ লগত লৈ আছে জুবিন দাক হেৰুৱাই তথাপিও বাৰু যেহেতু মাৰো আগমন হৈছে এই ধৰালৈ গতিকে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আকৌ এবাৰ শুভেচ্ছা জনালো ঠিক আছে দিয়ক বাৰু মোৰে কোনোবা এটা ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো জয় মা দুৰ্গা জয় মা কামাখ্যা ওম নমঃ শিৱায়